নমস্কাৰ। আহোম স্বৰ্গদেউসকলৰ বিষয়ে যিটো ছিৰিজ তাৰে আজি আমি 10 নম্বৰ পাৰ্টটো আপোনালোকলৈ আগবঢ়াই দিছোঁ। আপোনালোকে গম পাইছে যোৱা দুখণ্ডত আমি গদাধৰ সিংহ বা গদাপাণিৰ বিষয়ে জনাবলৈ চেষ্টা কৰিছিলোঁ। আজি আমি ৰুদ্ৰ সিংহৰ বিষয়ে আপোনালোকক ক'ম। গদাধৰ সিংহৰ মৃত্যুৰ পিছত বৰপুত্ৰই ৰাজপাট আৰোহণ কৰিছিল। আমি জানো যে বৰপুত্ৰ আছিল লাই। গদাধৰ সিংহৰ বৰপুত্ৰ আছিল লাই আৰু এই বৰপুত্ৰই গদাধৰ সিংহৰ মৃত্যুৰ পিছত ৰাজপাট আৰোহণ কৰে। আহোম নাম চুখাংফা বা চুখ্ৰামফা, হিন্দু মতে নাম লয় ৰুদ্ৰসিংহ। স্বৰ্গদেউ ৰুদ্ৰসিংহৰ ৰাজত্বকাল অসমৰ এক গৌৰৱোজ্জ্বল অধ্যায়। গদাধৰ সিংহৰ দিনত নিৰ্যাতিত গোসাঁই মহন্তক ৰুদ্ৰসিংহই স্বস্থানত স্থাপন কৰে। এইজন ৰজাৰ দিনৰ পৰাই মাজুলী বৈষ্ণৱসকলৰ প্ৰাণকেন্দ্ৰ হৈ উঠে। ৰুদ্ৰসিংহই আহোমৰ ৰাজধানী গড়গাঁৱৰ পৰা স্থানান্তৰিত কৰি দিখৌৰ পশ্চিমে মেটেকাত গড় মাৰি নতুনকৈ পাতে। এই নগৰৰ নাম ৰাখে ৰংপুৰ। ৰংপুৰ নগৰ কোনে প্ৰতিষ্ঠা কৰিছিল? এই প্ৰশ্ন আহিব পাৰে। আপোনালোকে মনত ৰাখিব যে ৰংপুৰ নগৰ প্ৰতিষ্ঠা কৰিছিল ৰুদ্ৰসিংহই। ৰুদ্ৰসিংহই ইটাৰে এটা ৰাজকাৰেং আৰু এখন নগৰ সাজিবলৈ হেঁপাহ কৰিছিল। ৰাজ্যত ইটাৰ কাম জনা লোক নথকাৰ বাবে তেওঁ কোচবিহাৰৰ পৰা ঘনশ্যাম নামৰ এজন কাৰিকৰ মাতি ৰংপুৰ আৰু চৰাইদেউত ভালেমান অট্টালিকা সজাইছিল। এইজন স্বৰ্গদেউৰ বিৰুদ্ধেও ষড়যন্ত্ৰ কৰা দেখা যায়। ৰুদ্ৰসিংহৰ বিৰুদ্ধে আটাইতকৈ ডাঙৰ ষড়যন্ত্ৰ গঢ়ি তুলিছিল ভায়েক লেচাই কোঁৱৰে। আমি জানো যে গদাপাণিৰ দুজন পুত্ৰ আছিল, লাই আৰু লেচাই। এই লায়ে ৰুদ্ৰসিংহ নাম লৈ ৰাজসিংহাসন আৰোহণ কৰে আৰু সেই স্বৰ্গদেউ অৰ্থাৎ ৰুদ্ৰসিংহৰ বিৰুদ্ধেও ষড়যন্ত্ৰ কৰা দেখা গৈছিল আৰু এই ষড়যন্ত্ৰৰ মূল সূতা আছিল লেচাই কোঁৱৰ অৰ্থাৎ ৰুদ্ৰসিংহৰ ভায়েক লেচাই। তেওঁক সহায় কৰা ভিতৰুৱাল ফুকন, নাওবৈচা ফুকন, বাইলুং ডেকা ফুকন আদিক হত্যা কৰাৰ লগতে লাই কোঁৱৰৰ আঁঠুৰ ঘিলা কাঢ়ি নামৰূপলৈ নিৰ্বাসন দিয়ে। এইদৰে এইজন ৰজাই আৰম্ভণিতে হোৱা ষড়যন্ত্ৰ দমন কৰে। ৰাজকাৰ্য সুকলমে পালন কৰিবৰ বাবে ৰুদ্ৰসিংহই কটকী, কাকতি, বৈৰাগী, খাউণ্ড আৰু দলৈ এই 5টা খেলৰ সৃষ্টি কৰিছিল। কাকতিসকলে ৰজাঘৰৰ আয় ব্যয়ৰ হিচাপ ৰাখিছিল আৰু কটকীসকলে ৰজাৰ পত্ৰবাহক হিচাপে অন্য দেশৰ ৰজা বা নবাবৰ ওচৰলৈ যাব লাগিছিল। বৈৰাগীসকলে ছদ্মবেশেৰে ঘূৰি ফুৰি দেশ বিদেশৰ খবৰ বাতৰি ৰীতি নীতি সম্পৰ্কে ৰজাক অৱগত কৰিব লাগিছিল। খাউণ্ডসকলে ৰজা ডা ডাঙৰীয়াৰ অস্থি গংগাত বিসৰ্জন দিয়া আৰু দলৈসকলে জ্যোতিষশাস্ত্ৰ মতে গণনা কৰি ৰজা আৰু দেশৰ ভাল বেয়া ক'ব লাগিছিল। ৰুদ্ৰসিংহ এজন বিদ্যানুৰাগী ৰজা আছিল। দেশৰ শিক্ষা, সংগীত আৰু সাহিত্যৰ প্ৰসাৰৰ বাবে পৃষ্ঠপোষকতা আগবঢ়াইছিল। তেওঁ ৰাজসভাত কবিৰাজ চক্ৰৱৰ্তী, সৰ্বানন্দ দ্বিজ আদিয়ে স্থান পাইছিল। স্থাপত্যৰ প্ৰতিও ৰুদ্ৰসিংহৰ একাগ্ৰতা আছিল। তেওঁ বংগদেশৰ পৰা বহু শিল্পী কাৰিকৰ আনি অসমত সংস্থাপন দিছিল। তেওঁ মাতৃ সতী জয়মতীৰ নাম চিৰস্মৰণীয় কৰাৰ উদ্দেশ্যে জয়সাগৰ পুখুৰী খন্দাই তাৰ পাৰত জয়দৌল সজাইছিল। তদুপৰি ৰংগনাথৰ দৌল, ফাকুৱা দৌল, নামডাঙৰ শিলৰ সাঁকো, ডিমৌৰ শিলৰ সাঁকো, খৰিকটীয়া আলি, দুবুৰী আলি, মেটেকা আলি আদিৰ নিৰ্মাণ কৰিছিল। এইসমূহ কথা আপোনালোকে মনত ৰাখিব যে ৰংগনাথৰ দৌল কোনে নিৰ্মাণ কৰিছিল, নামডাঙৰ শিলৰ সাঁকো কোনে বন্ধাইছিল, এইসমূহ সঘনাই প্ৰশ্ন অহা দেখা যায়। গতিকে আশা ৰাখিছোঁ আপোনালোকে এইখিনি মনত ৰাখিব। ৰুদ্ৰসিংহই অসমীয়া বিহু সংস্কৃতিক ৰাজকীয় মৰ্যাদা প্ৰদান কৰিছিল। এইটো খুব গুৰুত্বপূৰ্ণ তথ্য। আপোনালোকে মনত ৰাখি থ'ব যে অসমীয়া বিহু সংস্কৃতিক ৰাজকীয় মৰ্যাদা কোনজন আহোম ৰজাই প্ৰদান কৰিছিল। আমি গম পাইছোঁ যে ৰুদ্ৰসিংহই অসমীয়া বিহু সংস্কৃতিক ৰাজকীয় মৰ্যাদা প্ৰদান কৰিছিল। তেওঁৰ দিনতে কছাৰী আৰু জয়ন্তীয়াসকলৰ মাজত ৰণ হয়। কছাৰী ৰজা তাম্ৰধ্বজ আৰু জয়ন্তীয়া ৰজা ৰামসিংহই এই ৰণত বশ্যতা স্বীকাৰ কৰে। ৰুদ্ৰসিংহই কৰতোৱা গংগাকে সামৰি পূব ভাৰতত বিশাল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিব বিচাৰিছিল।
সেয়ে তেওঁ বংগজয়ৰ পৰিকল্পনা কৰিছিল। মিচিমি, মিৰি, জয়ন্তীয়া, কছাৰী যিসকল জনজাতি আছিল সকলোৰে সহযোগত সেই কাম কৰিবলৈ গুৱাহাটীত বাহৰ পাতি থাকোঁতেই এইজন ৰজাৰ ১৭১৪ খ্ৰীষ্টাব্দত মৃত্যু হয়। আহোম স্বৰ্গদেউসকলৰ ভিতৰত ৰুদ্ৰসিংহকে শ্ৰেষ্ঠ বুলি বহুতে অভিহিত কৰিব বিচাৰে। ডক্টৰ সূৰ্য কুমাৰ ভূঞে মহান ৰুদ্ৰসিংহ বুলিও কৈ গৈছে। কোনে মহান ৰুদ্ৰসিংহ আখ্যা দিছিল? এই প্ৰশ্ন আহিব পাৰে। আমি গম পাইছোঁ যে ডক্টৰ সূৰ্য কুমাৰ ভূঞে মহান ৰুদ্ৰসিংহ বুলি আখ্যা দিছিল। আজিলৈ আজি আমি আপোনালোকক আহোম বুৰঞ্জীৰ এজন উল্লেখযোগ্য স্বৰ্গদেউ ৰুদ্ৰসিংহৰ বিষয়ে কিছু কথা ক'বলৈ চেষ্টা কৰিলোঁ। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়াৰ লগতে আমাৰ ভিডিঅ'সমূহ আপোনাৰ প্ৰিয় বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। আপোনালোকে জানে যে আমি ইতিমধ্যে বহুকেইটা ছিৰিজ আপোনালোকৰ সহায় হোৱাকৈ আগবঢ়াই আছোঁ। সেই ছিৰিজসমূহো আপোনালোকে প্লে'লিষ্টত গৈ চাব পাৰিব।